নমস্কাৰ। খুমটাইত খেতিয়কৰ হাহাকাৰ, পানীৰ অভাৱত চিৰালফাট পথাৰৰ শ শ বিঘা কৃষিভূমি অবাদি নষ্ট হৈছে। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাইৰ গান্ধী গাঁৱত দেখা দিছে খেতিয়কৰ চূড়ান্ত দুৰ্দশা। আহাৰ মাহ শেষ হ'বলৈ ওলাইছে, শাওণ সোমৰ সময় আহিলেও বৰষুণৰ অভাৱ আৰু জলসিঞ্চনৰ সুবিধা নথকাৰ ফলত প্ৰায় ৩০০ বিঘাতকৈ অধিক কৃষিভূমি নষ্ট হৈ পৰিছে। প্ৰচণ্ড গৰমত পথাৰত চিৰালফাট ধৰিছে, আনহাতে কৃষকসকলে অসহায়ভাৱে শুকাই যোৱা কঠীয়া চাই সময় পাৰ কৰিবলগীয়া হৈছে। স্থানীয় কৃষকৰ অভিযোগ, জিলা কৃষি বিভাগে, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিসকলে এই সমস্যা স্থায়ী সমাধান কৰিব পৰা নাই। এতিয়া এই গোটেই প্ৰব্লেমবিলাক যে হৈছে, ইয়াৰ ওপৰত এনেকুৱা কি উপায় উলিয়ালে ঠিক হ'ব, কথাটো ভাবি চোৱাটো বহুত জৰুৰী বুলি আমি ভাবোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাস্কৰজ্যোতি দত্ত আজিৰ এই ব্লগত সকলোকে স্বাগতম জনাইছোঁ। এই সাম্প্ৰতিক অনুষ্ঠানত আজি আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু কালি এটা টপিকৰ ওপৰত আমি এটা আলোচনা কৰিছিলোঁ, কাজিৰঙাৰ ওপৰত কথা পাতিছিলোঁ। আৰু কিন্তু সেই ভিডিঅ'টো সকলোৱে ইমান সহায় নিদিলে, নাজানো কিয় বেয়া পাইছে কি কথা। তথাপি চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। বাৰু যি কি নহওক, আজি নতুন এটা টপিক লৈ আহিছোঁ আৰু আজি কথা পাতিব খুজিছোঁ আমি খুমটাইত যি কৃষকৰ যি দুৰ্দশা হৈছে আৰু সেই দুৰ্দশাৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। কাৰণ মাটিত যি খেতি মাটি, সেই মাটি গোটেই চিৰালফাট দিছে আৰু তাত ৰাইজৰ অৱস্থা অতিকে বেয়া। এতিয়া তেওঁলোকে কি কৰিব কি নকৰিব গোটেই বিষয়ৰ ওপৰত তেওঁলোকে মানে হস্তক্ষেপ বিচাৰিছে চৰকাৰৰ, বা নহ'লে আমাৰ ওচৰতে যি নুমলীগড় ৰিফাইনেৰী আছে NRL, গতিকে তেল শোধনাগাৰ নুমলীগড়, গতিকে তেওঁলোকৰ এটা ফাণ্ড থাকে, তেওঁলোকেও কৰি দিব পাৰে ইচ্ছা কৰিলে। গতিকে খুমটাইবাসীয়ে বিচাৰিছে যে তেওঁলোকে এই বিপদৰ পৰা যাতে উদ্ধাৰ হওক। কাৰণ যেতিয়া পানী নহ'ব ন, পথাৰ যদি পানী নহয়, গতিকে পথাৰত পানী নহ'লে সেই খেতি পথাৰবিলাক হ'ব কেনেকৈ? আৰু যদি খেতি পথাৰ যদি নহয়, সকলোৱেতো চাকৰি বাকৰি নকৰে। আমাৰ অসমখন হৈছে মানে কৃষিজীৱী মানুহে বেছি আছে, নহয় জানো? আমাৰ খেতি বাতি কৰি মানুহবোৰ চলি আছে, ধান খেতি কৰি চলি আছে, বছৰটোলৈ খেতি হয়। সেই খেতিৰে কিছু অংশৰ পইচা মানে বিক্ৰী কৰি পেলাই তেওঁলোকে পইচা আহৰণ কৰে, সেইখিনি তেওঁলোকৰ ঘৰৰ সংসাৰ চলায়। আৰু বাকী যিখিনি থাকে সেইখিনি নিজৰ খাবলৈ কৰিবলৈ ৰাখে, তেনেকৈ চলি আছে আমাৰ। সকলোৱে জানেই কথাখিনি। কিন্তু লাহে লাহে প্ৰধান সমস্যাটো হৈছে কি, অসমৰ পৰা বিশেষকৈ অসমৰ পৰা এই আমাৰ যি কৃষিভূমিবিলাক, আমাৰ কৃষিভূমিবিলাক লাহে 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 নাইকিয়া হ'বলৈ ধৰিছে। অত্যাধুনিক ধামখুমীয়া আমি আধুনিক হ'বলৈ গৈ আছোঁ। আগতে প্ৰতিটো শাক পাচলি যি য'ত লাগে আমাৰ চব পথাৰতে আমি পাই যাওঁ, আমি ঘৰতে পাই যাওঁ, বা খেতি বাতি আমি ঘৰতে পাই যাওঁ। কিন্তু আজিকালি নহয়, প্ৰতিটো বস্তু কিনিব লাগে, প্ৰতিটো সৰু সুৰা বস্তু। এগুচি পাণৰ দাম আজিকালি 20-30 টকা হ'ল। য'ত তামোল আগতে গছতে ধুনীয়া ধুনীয়াকৈ লাগি থাকে, যি এটা লাগে লৈ যা, নহয় জানো? কিন্তু তেনেকুৱা যে তামোলৰ পোন গৈ 400-450 হ'ল। কিয় হৈছে এইবিলাক? মানুহে আজিকালি খেতি বাতি কৰিবলৈ এৰিছেগে, খেতি বাতি নোৱাৰা হৈছে কৰিব। এইটো নকওঁ যে খেতি বাতি কৰিবলৈ গৈ মানুহে কষ্ট পাইছে বা কিবা কৰিছে সেইকাৰণে খেতি বাতি কৰা নাই বা আমুক তামুক বুলি মই ক'ব খোজা নাই। কিন্তু মোৰ ক'বলগীয়াটো এইটো হৈছে, হয়তো খেতি বাতি কৰোঁতে কৃষকে এনেকুৱা কিছুমান কষ্ট পাইছে, যিখিনি কষ্টৰ কাৰণে তেওঁলোকে হয় খেতিৰ পৰা ভাল বিচৰা ধৰণে পইচা ইনকাম কৰিব পৰা নাই বা সা সুবিধা পোৱা নাই, যিটো কাৰণে তেওঁলোকক অন্য পথ বাছি লৈছে। কথা বুজি পাইছেনে? আমি সেইটো ক'ব বিচাৰিছোঁ। গতিকে এতিয়া সেই খুমটাইটো এটা উদাহৰণ। তেওঁলোকে গোটেই মাটি যিটো চিৰালফাট দিছে, ক'ত খেতি হ'ব তাত? সেইটো এটা সাধাৰণ উদাহৰণহে মই দিলোঁ। গতিকে যি আমাৰ সংশ্লিষ্ট যি কৰ্তৃপক্ষ আছে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ যে আপোনালোকে চাওক। আৰু পিছফালে দেখিছে কেনেকৈ আমাৰ চেনেলতে তেওঁলোকে আচলতে বাইট দিছিলে, মানে হেৰি কৰিছিলে, সংবাদ মাধ্যমৰ আগতে তেওঁলোকে দুখ প্ৰকাশ কৰিছে নিজৰ। গতিকে এইখিনিয়ে কথা। আজি ভিডিঅ'টো বহুত বেছিও দীঘল নকৰোঁ। গতিকে কোনো এটা নতুন ব্লগত লগ পাম, নতুন এটা অনুষ্ঠানত আপোনালোকক লগ পাম, এনেকৈ লগ পাম। গতিকে আজি ব্লগটি এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।